নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছো। মই ধৰিত্ৰী আদিবাসী মিডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আপুনি ঘৰতে খুব কম টকা ইনভেষ্টমেণ্টত আপুনি ধূপকাঠিৰ ব্যৱসায় আপুনি কেনেকৈ আৰম্ভণি কৰিব। ধূপকাঠিৰ ব্যৱসায় এটা আৰম্ভণি কৰিবলৈ হলে আপুনি কিমানকে ইনভেষ্ট কৰি ব্যৱসায়টো আগবঢ়াই দিব পাৰিব। আপুনি এই ধূপকাঠিৰ ব্যৱসায়টো আপুনি আৰম্ভণি কৰাৰ আগতে আপুনি প্ৰশিক্ষণ ক'ৰ পৰা কেনেকৈ ল'ব, প্ৰশিক্ষণ লোৱাৰ কাৰণে আমি আপোনালোকৰ পৰা কিমানকে চাৰ্জ লওঁ, আপুনি অনলাইন প্ৰশিক্ষণ ল'ব নে আপুনি অফলাইন প্ৰশিক্ষণ ল'ব। যদি আপুনি এই ধূপকাঠি উদ্যোগটো আৰম্ভণি কৰে আৰু যদি আপুনি দূৰৰ হয়, আমাৰ অফিচলৈ আপুনি আহিব নোৱাৰে কিবা অসুবিধা প্ৰব্লেমৰ কাৰণে, তেতিয়াহ'লে আপুনি আমাৰ পৰা প্ৰডাক্টখিনি আপুনি ল'ব পাৰিব নে নোৱাৰিব। আৰু এই ধূপকাঠি উদ্যোগটোত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সামগ্ৰীসমূহ আপোনালোকে কেনেকৈ আপোনালোকে ইউজ কৰিব, কেনেকৈ আপোনালোকে বনাব। এই ধূপকাঠি উদ্যোগটোত ব্যৱহৃত কি কি সামগ্ৰী ইউজ কৰা হয়, এই সকলোখিনি কথা আজি আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আৰু আপোনালোকক জনাম। গতিকে আশা থাকিল মোৰ এই ভিডিঅ'টো আজি আপোনালোকে শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে মোৰ চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে তেন্তে প্লিজ মোৰ এই ধৰিত্ৰী 27 চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে যদি ভিডিঅ' কণ্টেণ্টবোৰ চাই ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে বলক আজিৰ মূল বিষয়টো আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, ধূপকাঠি ব্যৱসায়টো আৰম্ভণি কৰিবলৈ হলে আপোনাক খুব বেছি টকাৰ প্ৰয়োজন নহয়। মাত্ৰ আপুনি 7,000-8,000 টকা আপুনি ইনভেষ্ট কৰি এই ধূপকাঠি উদ্যোগটো আপুনি ঘৰতেই ধুনীয়াকৈ আৰম্ভণি কৰিব পাৰিব। ধূপকাঠি উদ্যোগটো যদিহে আপুনি আৰম্ভণি কৰিম বুলি ভাবিছে আপুনি আপোনাৰ নিজৰ অঞ্চলৰ পৰাই, তেতিয়াহ'লে আপুনি উদ্যোগটো আৰম্ভণি কৰাৰ আগতে আপোনালোকে আমাৰ পৰা অৰ্থাৎ আদিবাসী মিডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা প্ৰশিক্ষণ ল'ব। আপুনি অনলাইন প্ৰশিক্ষণো ল'ব পাৰিব বা আপুনি আমাৰ পৰা অফলাইন প্ৰশিক্ষণো ল'ব পাৰিব। বৰ্তমান আমাৰ অনলাইন প্ৰশিক্ষণ দি থকা হৈছে, গতিকে আপোনালোকে নিশ্চিত ৰূপত আৰু অতি সোনকালে আমাৰ সৈতে যোগাযোগ কৰিব। প্ৰশিক্ষণ দিয়াৰ কাৰণে মাত্ৰ আমি আপোনালোকৰ পৰা 300 টকা এটা চাৰ্জ লওঁ আৰু প্ৰশিক্ষণ লোৱাৰ পিছত আপোনালোকে আমাৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট, প্ৰজেক্ট কোটেশ্যন, লগতে প্ৰমাণ পত্ৰ আপোনালোকে লাভ কৰিব। আৰু এই ধূপকাঠিৰ ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভণি কৰিব তাত আপোনাৰ খুব বেছি ৰ মেটেৰিয়েলছৰ প্ৰয়োজন নহয়, মাত্ৰ আপোনাৰ 6টা সামগ্ৰীৰ প্ৰয়োজন হয়। আপুনি সেইখিনি লৈয়ে আপুনি আপোনাৰ উদ্যোগটো, ধূপকাঠিৰ যি উদ্যোগ আপুনি সেয়া আগবঢ়াই ধুনীয়াকৈ লৈ যাব পাৰিব। এই ধূপকাঠি উদ্যোগটো আৰম্ভণি কৰিবলৈ হলে মাত্ৰ আপোনাক 6টা সামগ্ৰীৰ প্ৰয়োজন হয় আৰু সেই 6টা সামগ্ৰীয়ে লৈয়ে আপুনি আপোনাৰ ধূপৰ ব্যৱসায়টো আপুনি আগবঢ়াই ধুনীয়াকৈ ল'ব পাৰিব। প্ৰথমতে আপোনাক লগা হ'ব যিটো ব্লেক কালাৰৰ ৰেডিমেড ৰ ষ্টিকবোৰ থাকে, সেই ৰ ষ্টিকবোৰ আপোনাক লগা হ'ব। আপুনি 8 ইঞ্চিৰ ৰ ষ্টিক পাই যাব, প্লাছ আপুনি 9 ইঞ্চিৰ ষ্টিকো ল'ব পাৰিব। যিটো ব্লেক কালাৰৰ থাকে আৰু ৰেডিমেড হয়, তাত চেণ্টিং কৰা নাথাকে, আপোনাক সেইটো প্ৰথমতে লগা হ'ব। দ্বিতীয়তে আপোনাক লগা হ'ব DEP অইল, যিটো নেকি আমাৰ ধূপকাঠিডালে জ্বলি উঠাত সহায় কৰে। তাৰপিছতে আপোনাক লগা হ'ব পাৰফিউম। আপুনি বিভিন্ন ভেৰাইটিৰ পাৰফিউম আপুনি পাই যাব, ভাল গোন্ধ থকা পাৰফিউম আপুনি পাই যাব, যেনে আপোনাৰ ভাৰত দৰ্শন, মগ্ৰা, পাইনাপেল, ৰজনীগন্ধা, এই ধৰণৰ বিভিন্ন ভেৰাইটিৰ পাৰফিউমবোৰ থাকে, সেইবোৰ আপোনালোকে ইউজ কৰিব পাৰিব। আৰু এই পাৰফিউমবোৰ আপোনাৰ পাৰফিউমবোৰৰ কোৱালিটিৰ ওপৰত বেছ কৰি তাৰ দৰ দামবোৰ লোৱা যায়। তাৰপিছতে আপোনাক লগা হ'ব যিটো ইনাৰ পিপি। এই ধৰণে আমি দোকানবোৰত ধূপকাঠিৰ পেকেট এটা কিনিবলৈ গ'লে তাতে পিপি এখন থাকে, ইনাৰ পিপি, যাক কোৱা হয় ইনাৰ পিপি। ধূপকাঠিডাল বনাই লোৱাৰ পিছত ডাইৰেক্ট বক্সত সুমিয়াই নিদিয়ে, এটা সৰু সৰু পিপি থাকে যাক কোৱা হয় ইনাৰ পিপি। আৰু সেই ইনাৰ পিপিটো আপুনি কোৱালিটিৰ ওপৰত বেছ কৰি আপুনি ধুনীয়াকৈ পাই যাব, সেইবোৰ ইউজ কৰিব পাৰিব। কালাৰফুল হয়, আপুনি বগা হোৱাইট কালাৰৰ পাব, পিংক কালাৰৰ পাব, য়েলো কালাৰ পাব, ৰেড কালাৰ পাব, এনেকৈ বিভিন্ন ভেৰাইটিৰ চকুত লগা ভাল ভাল কালাৰৰ আপুনি ইউজ কৰিব পাৰিব। তাৰপিছতে আপোনাক লগা হ'ব বক্সবোৰো আপুনি বিভিন্ন ধৰণৰ কালাৰফুল থকা বক্স, নেমুলেশ্যন থকা বক্স আপুনি ইউজ কৰিব পাৰিব, যেনে ভাৰত দৰ্শন, দিয়া, ব্লেক ডায়মণ্ড, বিভিন্ন ভেৰাইটি থাকে বক্সবোৰ, আপোনালোকে সেইবোৰ ইউজ কৰিব পাৰিব। আৰু একেবাৰে শেষত আপোনাক লগা হ'ব আউটাৰ পিপি।
আউটাৰ পিপিটো আপোনাক হেল্প কৰে আপুনি যিটো ধূপকাঠি বনাব আপুনি বক্সত ভৰাব আমি যেহেতু দোকান বা হোলসেলৰ বোৰত আমি যেতিয়া বিক্ৰী কৰো ধূপকাঠিবোৰ তেতিয়া আমি কি কৰো এটা এটাকে আমি বক্সবোৰ দিব নোৱাৰো আমি এটা এটাকে বক্সবোৰ বিক্ৰী কৰিব নোৱাৰো তাৰ কাৰণে আমি ইউজ কৰো আউটাৰ পিপিটোত আপুনি 12টাকে দৰ্জন হিচাপে পেকেটবোৰ ঘুমাই আপুনি ধুনীয়াকে সিল কৰি আপুনি দোকান বা হোলসেল বা মাৰ্কেটবোৰত আপুনি বিক্ৰী কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল ধূপকাঠি উদ্যোগৰ ব্যৱসায়টো খুব বেছি ইজি হয় মাত্ৰ আপুনি 7,000-8,000 টকা ইনভেষ্ট কৰি আপুনি এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব পাৰিব আৰু ইজিও হয় লগতে খুব বেছি সামগ্ৰীৰ প্ৰয়োজনো নহয় গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে ঘৰতে আৰম্ভণি কৰক এই ব্যৱসায়বোৰৰ ওপৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে বা কিবা যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাক হোৱাটছআপ কৰিব আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645 যদি কিবা প্ৰশ্ন থাকে বা কিবা জানিবলগীয়া বিষয় থাকে নিশ্চয় আমাৰ সৈতে হোৱাটছআপ কৰিব আমি যিমান পাৰো আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম ঠিক সেই ধৰণে আপুনি টয়লেট ক্লিনাৰৰ উদ্যোগো আপুনি আৰম্ভণি কৰিব পাৰে ঠিক সেই ধৰণে আপুনি ডিছৱাছ বাৰ আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰে আৰু মাৰ্কেটত আপুনি বিক্ৰী কৰিব পাৰে ঠিক সেই ধৰণে আপুনি ফেনাইলৰ উদ্যোগো আৰম্ভণি কৰিব পাৰে আৰু এইবোৰ উদ্যোগ আৰম্ভণি কৰিবলৈ খুব বেছি আপোনাৰ টকাৰো প্ৰয়োজন নহয় প্লাস আপোনাৰ খুব বেছি সময়ও নালাগে খুব বেছি ইজি হয় আৰু খুব কম সময়তে আপুনি এই ধৰণৰ উদ্যোগবোৰ আৰম্ভণি কৰি আপুনি ৰিজাল্ট লাভ কৰিব পাৰিব গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ আপোনালোকে ঘৰতে আৰম্ভণি কৰক আৰু আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ওয়াৰ্কশ্বপবোৰ পাতো তাত আমি আপোনালোকক গাইড কৰো ডকুমেন্টেশনৰ ক্ষেত্ৰত প্ৰডাক্ট মেকিংৰ ক্ষেত্ৰত প্লাস আপোনাৰ প্ৰডাক্ট মাৰ্কেটিংৰ ক্ষেত্ৰত গতিকে নিশ্চিত ৰূপত আপোনালোকে এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক আমি আগৰ ভিডিঅ'বোৰতো আমি এই ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা বিভিন্ন ভিডিঅ' কন্টেন্টবোৰ প্ৰস্তুত কৰিছো যদি আপোনালোকে ভাবে যে মই এই ধৰণৰ ব্যৱসায়বোৰ কৰিম বুলি তেতিয়াহলে আপোনালোকে আমাৰ আগৰ ভিডিঅ'বোৰো চাব পাৰিব ধন্যবাদ